নমস্কাৰ। আজিৰ বিষয়টো হ'ল অসমৰ সমস্যা। অসমত সাধাৰণতে বহুত সমস্যা আছে, কিন্তু তাৰ ভিতৰত আমাৰ জীয়াই থকাৰ সমস্যা, অৰ্থাৎ আমি অসমীয়াসকল যাতে অস্তিত্বহীন হৈ নাযাওঁ, তাৰ কাৰণে আমাৰ কি কি সমস্যা সমাধান কৰিব লাগিব, সেই সমস্যাবিলাকৰ বিষয়ে আজি কিছু ক'বলৈ ওলাইছোঁ। আমি জানো যে 1962 চনত চীনৰ আক্ৰমণ হৈছিল আৰু সেই চীনৰ হাতত অসমখনক তেতিয়া বিদায় দিয়া হৈছিল। গতিকে সেই সমস্যাটো ভৱিষ্যতে আকৌ আহিব নেকি, যে চীনৰ হাতত অসম আকৌ যাবলগীয়া হ'ব নেকি, সেই বিষয়ে আমি সকলোৱে সচেতন হৈ থকা প্ৰয়োজন। তাৰোপৰি আমাৰ ওচৰতে আছে বিদেশী ৰাষ্ট্ৰ বাংলাদেশ, যি বাংলাদেশে সদায় আমাৰ ওপৰত বিভিন্ন ধৰণে শত্ৰুতা কৰি আছে। বাংলাদেশীবিলাক আমাৰ অসমত সোমাই অসমৰ জনসংখ্যাৰ গাঁথনি পৰিৱৰ্তন কৰি আছে আৰু সেই বাংলাদেশীবিলাকে বিভিন্ন উগ্ৰপন্থী সংগঠন অসমত সোমাই আছে আৰু সোমোৱাই দি অসমখনত এক অস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ প্ৰয়াস কৰি আছে। হয়তো অদূৰ ভৱিষ্যতে অসমক কাশ্মীৰৰ দৰে পৰিৱেশ কৰাৰ ষড়যন্ত্ৰ তেওঁলোকে সদায় কৰি ৰাখিছে। গতিকে অসমত থকা হিন্দুসকল যাতে সদায় বাচি থাকিব পাৰে, জীয়ৰী বোৱাৰীৰ সৈতে, পুত্ৰ বোৱাৰীৰ সৈতে যাতে সদায় বাচি থাকিব পাৰে, জীয়াই থাকিব পাৰে, নিজৰ ধৰ্ম অক্ষুণ্ণ ৰাখি, নিজৰ পৰিয়াল অক্ষুণ্ণ ৰাখি, তাৰ কাৰণে আমি এই বিদেশী ৰাষ্ট্ৰৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ প্ৰতি সজাগ হ'ব লাগিব। তাৰপিছত আছে অসমত ধৰ্মান্তৰণৰ সমস্যা। অসমত যিসকল হিন্দু লোক আছিল বা অসমত যিসকল থলুৱা বিভিন্ন ধৰণৰ জনগোষ্ঠী আছিল, যিসকলৰ নিজা নিজা পৰম্পৰা আছিল, সেইসকলক খ্ৰীষ্টিয়ান মিছনাৰীৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ দ্বাৰা এই হিন্দুসকল লাহে লাহে খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত হোৱা দেখা গৈছে। আৰু আমাৰ বাকী যিসকল হিন্দুৰ ছোৱালীবিলাকক দেখা যায়, তিৰোতাবিলাকক দেখা যায় যে মুছলমানৰ বা ইছলামিক ব্যক্তিৰ লগত বিবাহ হৈ তেওঁলোকে ধৰ্মান্তৰিত হোৱাও দেখা যায়। এনেদৰে হিন্দুৰ জনসংখ্যা দ্ৰুত হাৰত কমি গৈ আছে। আমি আকৌ দেখা পাওঁ যে অসমত হিন্দুবিলাকৰ জনসংখ্যা দ্ৰুত হাৰত কমি গৈ আছে। চৰকাৰৰ যি নীতি যে জনসংখ্যা কমাব লাগে, হম দো হমাৰে দো, এই নীতি হিন্দুবিলাকে মানি চলিলে আৰু মানি চলে এতিয়া আমাৰ কেনেকুৱা হৈছে যে আমাৰ হম দো হমাৰে এক হৈ গৈছে। আৰু এই নীতিটো যদি চলি থাকে তেনেহ'লে আমাৰ অসমত হিন্দুৰ জনসংখ্যা এনেদৰে কমিব যে আমি হয়তো কোনোবা দিনা বাংলাদেশৰ অন্তৰ্গত হৈ যাব লাগিব। সেইকাৰণে আমাৰ যি জনসংখ্যাৰ সমস্যা হৈছে, এই জনসংখ্যাৰ সমস্যাৰ প্ৰতি আমি সচেতন হোৱা দৰকাৰ। কাৰণ জনসংখ্যা কম হোৱা ঠাইবিলাকে এটা সময়ত পাকিস্তানত সোমাই গৈছিল। যি অঞ্চলত হিন্দুৰ জনসংখ্যা কম আছিল, সেই ঠাইবিলাক ভাৰতৰ পৰা কাটা খাই গৈ এখন ইছলামিক ৰাষ্ট্ৰত সোমাই গৈছিল। গতিকে অসমতো যদি হিন্দুৰ জনসংখ্যা দ্ৰুত হাৰত কমি যায়, যি হাৰত আজি কমি গৈ আছে, এনেদৰে যদি কম হৈ গৈ থাকে, তেনেহ'লে এটা সময়ত অসমৰ অৱস্থা অতি ভয়ানক হ'ব। আৰু তেতিয়া বাংলাদেশত হিন্দুৰ অৱস্থা যেনেকুৱা হৈছে, হয়তো অসমতো হিন্দুৰ অৱস্থা তেনেকুৱা হোৱা দিশলৈ যাব পাৰে। সেইকাৰণে আমি সকলোৱে এই ক্ষেত্ৰতো সচেতন হোৱা দৰকাৰ, যাতে আমাৰ হিন্দু মানুহখিনিয়ে নিজৰ যি ধৰ্ম, নিজৰ যি স্বকীয় অস্তিত্ব, সেইটো বৰ্তাই ৰাখিবলৈ সদায় সচেতন হয়।